হোজাইত নিশা ড্ৰাগছসহ গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী। গান্ধী ময়দান অঞ্চলত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী দুটাক। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী দুটা হৈছে মেহবুব আলম আৰু শামছেৰ হুছেইন। জব্দ হৈছে ড্ৰাগছ ভৰ্তি 11টা কণ্টেইনাৰ। ঘটনাৰ সংক্ৰান্তত অব্যাহত আছে আৰক্ষীৰ তদন্ত। হোজাইৰ পৰা দীপংকৰ মজুমদাৰ ৰিপৰ্টাৰ লাইভ অসম। ঘৰ ক'ত? আহমেদনগৰ। ক'ৰ পৰা আনিছিলা বস্তু? ক'ৰ পৰা আনিছিলা? হোজাইৰ পৰা। কিমান টকা কৰি এটা কণ্টেইনাৰ? কি কাৰণে, খাবলৈ নে বিক্ৰী কৰিবলৈ? খাবলৈ। কি নাম তোমাৰ? শামছেৰ হুছেইন। ঘৰ ক'ত? তুমি ক'ৰ পৰা আনিছিলা ড্ৰাগছ? কেইটা কণ্টেইনাৰ তুমি আনিছিলা? 11টা কণ্টেইনাৰ। এতিয়া পুলিচে ধৰিছে দুজনক। কিমান টকা কৰি বিক্ৰী কৰে এটা? 500 কৰি কিনি আনিছা? ক'ত হয়? য'ৰ পৰা কিনিছা জেগাটোৰ নামটো কি? ইয়াত দি থৈ যায় ইয়াত। ৰিপৰ্টাৰ লাইভ অসম।